ধুনীয়া হ'লেই জানো আপুনি ভাল হ'ব পাৰে আৰু ধুনীয়া মানুহবিলাক কি নমৰা পৰিলে গৈছে নেকি কেতিয়াবা এনেকুৱা অনুভৱ হয়নে যে মই কিয় এনেকুৱা দেখাত মই কিয় ধুনীয়া নহ'লো আৰু কেতিয়াবা হয়তো আপোনাৰ সন্মুখৰ ব্যক্তিজনেও আপোনাক ক'ব এবাৰ নিজৰ মুখখন আইনাত চাবিচোন কেনেকুৱা দেখে গম পাবি তেতিয়াই চাগে অনুভৱ হয় অকণমান যদি মই ধুনীয়া হ'লো হয় হয়নে বাৰু যি নহওক ধুনীয়া হ'লেই জানো আপুনি ভাল হ'ব পাৰে আৰু ধুনীয়া মানুহবিলাক কি নমৰা পৰিলে গৈছে নেকি আৰু বেয়া দেখাবোৰ কি থপকে পৰি মৰি গৈছে নেকি তেনেকুৱাতো নহয় কিবা ডায়লগ এটা আছে নহয় মানে ধুনীয়া হ'লে কি হ'ব মানুহ এই পৃথিৱীত যদি ভাল মৰমৰ সন্মানৰ হৈ থাকিব লাগে তেতিয়াহ'লে গুণৰ অধিকাৰী হ'ব লাগিব ভাল গুণ থাকিব লাগিব কোৱালিটি থাকিব লাগিব তেতিয়াহে আপুনি আন 10 জনৰ ওচৰত আপোনাৰ সন্মান বাঢ়িব অকল এটা ধুনীয়া চেহেৰা হ'লেই যে মানে পৃথিৱীৰ আটাইতকৈ মানে ভাল মানুহ সেইটো নহয় লুকছটো কি আপুনি আজি আছে কাইলৈ পৰি পেলাই এক্সিডেণ্ট এটা হৈ যাওকচোন চেহেৰা গ'ল তেতিয়া সেই অহংকাৰখিনি ক'ত যাব এই যে নিজক প্ৰাউডি মানে নিজক ধুনীয়া বুলি যে এটা প্ৰাউডি মানে ইগ' লৈ পেলাই যে আছিলে তেতিয়া সেইটো ক'ত যাব কিছুমান মানুহে এতিয়াও মই দেখিছোঁ নিজৰ লুকছটোক লৈ পেলাই সাংঘাতিক মানে গৌৰৱ কৰে গৌৰৱ নহয় এইটো অহংকাৰ যিবিলাক মানুহে নিজৰ চেহেৰাক লৈ পেলাই মানে মানে মই ধুনীয়া মই হেণ্ডচাম মই বিউটিফুল প্ৰিন্সেছ লাইক জাষ্ট এ ষ্টুপিড থিং বুলি কওঁ একদম মানে ইউজলেছ কথা যিখিনি মানুহে নিজক মই ধুনীয়া নহয় ভাই মই নহয়তো মানি লয় সেইখিনি মানুহে আচলতে প্ৰকৃত মনৰ ধুনীয়া হয় আৰু চেহেৰাৰ ধুনীয়াটো ক'লোৱেই আজি এনেকৈ আছে কাইলৈকে আপোনাৰ নাই হোৱা ভগৱানে নকৰক এক্সিডেণ্ট এটা হৈ গ'লে দেখোন সেই চেহেৰা ক'ৰবাতেই গ'ল আৰু এটা বয়সৰ লগে লগেতো সেই চেহেৰা সেই অহংকাৰটো নাথাকিব ন সময় প্ৰত্যেকৰে আহে মাত্ৰ অপেক্ষা কৰিব লাগে সময়ৰ কাৰণে গতিকে মই সেইসকল ব্যক্তিক এই ভিডিঅ'টিৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ নিজৰ সেই চ' কল বিউটিফুল বা হেণ্ডচাম চেহেৰাটো যে লৈ পেলাই এটা প্ৰাউডি ইগ' লৈ পেলাই আছে এৰি দিয়ক কেইদিনমান পিছতে সেই বস্তুটো নাইকিয়া হ'ব মানুহৰ মন যেতিয়া ধুনীয়া হৈ থাকিব ন তেতিয়া মানে অট'মেটিক ফেচটো ধুনীয়া লাগে দেই আৰু এটা কথা যিসকলে মানে নিজক ধুনীয়া বুলি ভাবে চব ইনষ্টাগ্ৰামত ফিল্টাৰ দিয়া আছে বা আমাৰ ফোনবিলাকতো আজিকালি বিউটিফিকেশ্যনটো অন কৰা আছে এণ্ড্ৰইডতো থাকে ফিল্টাৰ্ছ আইফোনতো থাকে ভিভিড কিবা কিবি যে মই নিজেও কৰোঁ আৰু বেলেগেও হয়তো কৰে কিয় নিজক সদায় সকলোৱে ধুনীয়া এটা লুকছত চাব বিচাৰে আৰু যদিহে ছোৱালীবিলাকে হওক বা ল'ৰাবিলাকে হওক নিজক ধুনীয়া বুলি যে টেগটো দিয়ে ছোৱালীয়ে কি কৰিব পাৰ্লাৰ যায় ময়ো যাওঁ থ্ৰেডিং কৰোঁ চুলি কিবা কিবি কৰোঁ বা লগতে লিপষ্টিক লগাওঁ আইলাইনাৰ লগাওঁ ফুট লগাওঁ ঝুমকা লগাওঁ দিছ ইজ এন আৰ্ট আৰু সেইটো সেই আৰ্টটো কৰাৰ পিছতহে নিজক ধুনীয়া দেখিছোঁ হয়নে চ' ল'ৰাৰ ক্ষেত্ৰতো ল'ৰাবোৰে কি চুলিত একো নলগায় নেকি ল'ৰাবোৰে কি ড্ৰেছ আপটোত গুৰুত্ব নিদিয়ে নেকি অবভিয়াছলি দিয়ে ভাল ঘড়ী এটা পিন্ধিব ভাল ছানগ্লাছ এযোৰ পিন্ধিব সেইটো তেওঁলোকৰ আৰ্ট কিন্তু সেইখিনি আঁতৰাই দিয়াৰ লগে লগে যিটো ৰিয়েল চেহেৰা হয় সেইটোতো চবেই নিজে নিজক জানে না চ' ইমান প্ৰাউডি হোৱাটো মানে বহুতেই বেয়া কথা মই কিছুমান মানে মানুহ ব্যক্তি দেখিছোঁ ছ'চিয়েল মিডিয়াত চ' তেওঁলোকক উদ্দেশ্যি এই কথাখিনি কৈছোঁ নিজক খুব মানে এই যিটো ফিলত থাকে ন বাৰু এতিয়া আহি আছোঁ এখন বিয়া খাবলৈ এই বিয়াখনৰ এটা বিশেষ কথা ক'বলৈ খুব বেছি মন গৈ আছে ছ'চিয়েল মিডিয়াৰ পৰা চিনাকি হোৱা এটা কাপল দেই তেওঁলোকৰ প্ৰেমৰ আৰম্ভণি 2013 চনত আৰু 2024 বৰ্ষত মানে কমপ্লিট 11 বছৰ পিছত তেওঁলোকৰ সেই ভালপোৱাই আজি এটা নাম পাব মানে তেওঁলোকৰ আজি বিয়া আচলতে 11 আগষ্ট তাৰিখতে হৈ গ'ল আজি 14 আগষ্ট আজি তেওঁলোকৰ বিয়াৰ ৰিচিপশ্যন আৰু ৰিচিপশ্যনৰ দিনাখনে আমি তেওঁলোকৰ ঘৰত আহি গৈছোঁ আৰু ইমান বছৰ ভালপোৱা ইমান দূৰৰ শিলচৰৰ পৰা সুদূৰ শিলচৰৰ পৰা আহি মঙলদৈত
তেওঁ বিয়া হৈ আহিছে আৰু তেওঁলোক কৰ্মসূত্ৰে তেজপুৰত থাকে আৰু এয়া দৰা আৰু ওচৰতে কইনাগৰাকী তেওঁলোকৰ সেই প্ৰেম বা তেওঁলোকৰ ভাল পোৱা মানে ইমান বছৰ ভাল পোৱা এটা ছাকচেছফুল ৰিলেশ্যনশ্বিপ সেইকাৰণে এই ভিডিঅ'টিৰ জৰিয়তে এই কথাষাৰ শ্বেয়াৰ কৰি মোৰ খুব ভাল লাগিছে ছ'চিয়েল মিডিয়াত ভাল বেয়া দুই ধৰণৰ ব্যক্তি থাকে বিশ্বাস কৰাটো ভালভাৱে লোৱাটো আৰু ভাগ্যটো আপোনাৰ নিজৰ ব্যক্তিগত কথা ধন্যবাদ